নমস্কাৰ পৰম শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱসকল পৰম শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষী ৰাইজ এনডিএৰ নেতৃবৃন্দ আজি আমি কিছু মুহূৰ্তৰ পিছতে আপোনালোকৰ আশীৰ্বাদ লৈ দ্বিতীয়বাৰৰ কাৰণে নমিনেশ্যন আৰু আজিৰ পৰা আকৌ কৈছোঁ যিদিনাখন ডিলিমিটেশ্যন হৈছিল মোক দায়িত্ব দিছিল মই বুধবাৰৰ দায়িত্ব লৈছিলোঁ আজি এই পবিত্ৰ দুৰ্গা মন্দিৰত সেৱা জনাই বুধবাৰবাসীক আগবঢ়াই নিয়াৰ দায়িত্ব মই মূৰত লৈছোঁ শুভেচ্ছা লৈছো আশীৰ্বাদী লৈছো প্ৰিয় সাংবাদিক বন্ধুসকল বাইদেউসকল আজি আমাৰ পবিত্ৰ তিথি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে এনডিএৰ প্ৰাৰ্থী হিচাপে আমি নমিনেশ্যন ছাবমিশ্যন কৰিম আমাৰ কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত কিছু মুহূৰ্তৰ পিছতে আৰু তাৰ আগতে আমি ৰঙিয়া শিৱ মন্দিৰত আশীৰ্বাদ ললো লগতে আমাৰ উৎপাৰ দুৰ্গা পূজা সমিতিৰ আশীৰ্বাদ ললো আৰু আমাৰ সন্মানীয় ৰাইজ শুভাকাংক্ষী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱ এনডিএৰ নেতৃত্ব অসম গণ পৰিষদৰ নেতৃবৃন্দৰ আশীৰ্বাদ লৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে এনডিএৰ প্ৰাৰ্থী হিচাপে আমি বহুমতত এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আকৌ এই সমষ্টিক সেৱা দিবলৈ সক্ষম হ'ম এই প্ৰাৰ্থনা জনাই আগবাঢ়িছোঁ হয় চাওক আমি যোৱা 10 বছৰ যিদৰে সেৱা দিছোঁ আজি ৰঙিয়া যিদৰে উন্নয়ন হৈছে সামগ্ৰিকভাৱে এই সমষ্টিক আগবঢ়াই নিয়াৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টি এনডিএ লৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত যি হৈছে তেখেতৰ আশীৰ্বাদ হৈছে আৰু সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ হৈছে আমি আমাৰ ব্যৱধান 50,000 ওপৰত হ'ব ব্যৱধান মূল প্ৰতিদ্বন্দ্বী অপজিশ্যনটো নাই তথাপি কোনোবাটো দিবই আমি 1 লাখত সৰ্বাধিক ভোট পাম 1,20,000 মান ভোট পাম